পুঠি মাছ খাই বাৰু কোনে কোনে ভাল পায় আৰু আজি পুঠি মাছৰ টেঙা জোল ৰান্ধো বলক আৰু টেঙা জোল মানে বেলেগৰ লগত নহয় বিলাহীৰ লগত মাছৰ টেঙা জোল ৰান্ধো আহকচোন আনফালে আকৌ আৰু কেইটামান মাছ লৈ লৈছোঁ এইকেইটা মাছত বাকলি আৰু ফিছা কটা নাই অকল পেটুটোহে গুচাইছোঁ আৰু এইকেইটা ফ্ৰাই কৰিম আৰু এতিয়া মই হালধি আৰু নিমখ সানি ল'লোঁ এতিয়া কেৰাহীখনতে তেল দি দিলোঁ তেলখিনি গৰম হোৱাৰ লগে লগে মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ ভালকৈ আনফালে আকৌ ফিছা নকটা বাকলি নুগুচোৱা মাছখিনি ফ্ৰাই কৰি ল'লোঁ এইখিনি ধুনীয়াকৈ এটা এটাকৈ খাব লাগিব গোটা ফ্ৰাই কৰি লৈছোঁ এইখিনি মাছৰ টেঙা জোল বনাবৰ বাবে ৰাখি লৈছোঁ আৰু এইখিনি ফ্ৰাই কৰি এনেদৰে খাবলৈ ৰাখি লৈছোঁ আৰু এতিয়া দুই ভাগ মাছ ফ্ৰাই কৰি হৈ গৈছে মাছ ফ্ৰাই কৰা কেৰাহীখনতে মই দি দিছোঁ এতিয়া এটা পিঁয়াজ সৰু সৰুকৈ কাটি আৰু দুটা জলকীয়া কেঁচা জলকীয়া দিছোঁ দি লৈ এইখিনি মই ভালকৈ ভাজি লৈছোঁ এইখিনি ভাজি লোৱাৰ লগে লগে দুটা ডাঙৰ চাইজৰ বিলাহী টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ কাটি লৈ এইখিনি মই ভালদৰে লৰাই লৈছোঁ আৰু এতিয়া এইখিনিতে মই অকণমান নিমখ আৰু হালধি সোৱাদ অনুসৰি দি লৈছোঁ এইখিনি গলিবলৈ ৰাখি দিম এতিয়া বিলাহীখিনি ভালদৰে গলি গৈছে ইয়াতে মই বইল কৰি ৰখা মচুৰ দালি বিলাহী আলুৰ যিখন দালি আছিলে সেই দালিখন দি দিলোঁ আৰু এতিয়া 5 মিনিটমান সময় বকবকাই উতলিবলৈ ঢাকনখন মাৰি ৰাখি দিম আৰু 5 মিনিটৰ পাছত এয়া ঢাকন খুলি চাইছোঁ বকবকাই উতলি আছে আৰু এটা এটাকৈ মাছ দি দিছোঁ দি লৈ আকৌ 5 মিনিটমান মাছ দিয়াৰ পাছত উতলিবলৈ দিলোঁ আৰু এতিয়া আমাৰ মাছৰ জোল ৰেডি হৈ গ'ল এই মাছৰ জোলখনত মই কোনো ধৰণৰ মা মছলা আদা নহৰু ব্যৱহাৰ কৰা নাই কাৰণ এইটো লোকেল মাছ আছিল